আছো শিৱসাগৰ মঠাডাঙত। তো সকলোজনে আজি হৈছে ঈদ, তো ঈদ খাবলৈ আহিলোঁ দাদা এজনৰ ঘৰত। তো এইফালে দেখিছে ইয়াৰ হৈছে এইডোখৰ হৈছে গেটডোখৰ, ইয়াৰ পৰা আমি সোমাই যাব লাগিব। ফাৰহিদ দাই মাতিলে আমাক ঈদ খাবলৈ। তো এইফালে দেখিছে ফাৰহিদ দা আছে। কি খবৰ? একদম ভাল, একদম আহি গ'লো আজি ঈদ খাবলৈ। তেওঁ মাতিলে কাৰণে আহিলোঁ। তো ইয়াৰ পৰা আমাক লৈ যাব আৰু ধুনীয়াকৈ খুৱাব আৰু কি কয় খাব লাগিব ন ভালকৈ। আৰু আমি যাওঁ আৰু তেওঁ দেখাব আমাক ভালকৈ, নে কি কিবা এটা কৈ দিওঁ। এতিয়া তোমাক মাতিলোঁ, আহিলে ভাল লাগিল, খুব ভাল লাগিল। আমাৰ গাঁৱত উপস্থিত হ'লাহি আৰু মোৰ ঘৰ প্ৰায় 1-1.5 কিলোমিটাৰ। আমাৰ গাঁওখনৰ নাম ডিমমুখ। এইখন হ'ল 2 নং মঠাইডাং। 2 নং মঠাইডাং মই আগবাঢ়ি আহিলোঁ। তোমাৰ যিহেতু নতুন প্ৰথম আহিছা, অলপ খেলি মেলি লাগিবও পাৰে। প্ৰথমে ফোনৰ যুগত তুমি কৈছিলে বেলেগ ৰাস্তা পালোগৈ, আৰু এতিয়া ব'লা গোটেই পৰিৱেশ তোমাক দেখাম। ডিমমুখ মঠাইডাং বাগল এৰিয়া 4খন গাঁও ইয়াত আছে। ডিমমুখ মঠাইডাং বাগল এৰিয়া, এই 4খন গাঁৱত খুব উলহ মালৰে সকলো অসমবাসী ৰাইজে দেখিছে ৰঙা নীলা হালধীয়া কলপতীয়া লাইট জ্বলাইছে, আৰম্ভ কৰিছে। আৰু ব'লা তোমাকো দেৰি নকৰোঁ। তো বলক তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাই থাকক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু এটা শ্বেয়াৰ কৰিবলৈ পাৰিব। আৰু সকলোকে ঈদ মুবাৰক। এতিয়া স্কুটিত উঠি গৈ আছোঁ আৰু পৰিৱেশটো দেখাইছোঁ, ইয়াৰ ভিতৰত ডেক'ৰেশ্যনটো আপোনালোকক। তো দেখিছে আপোনালোকে এইফালে পূৰা ধুনীয়াকৈ লাইটিং চিষ্টেমটো কৰিছে যে ধুনীয়াকৈ। তো ব'লক আমি এতিয়া ক'লৈ যাম? আমি ডিমমুখ যাম। এয়া আমাৰ 2 নং মঠাইডাংগৰ মছজিদ। যুৱসকল আছে, এয়া দেখিছে, লক্ষ্য কৰিছে। চৰবতৰ ব্যৱস্থা কৰিছে প্ৰথমতে। তো এইফালে দেখিছে ন, এয়া আমাৰ ডিমমুখৰ চব যুৱ ভাইসকল। হয়, ভাই ককাই চৰবত এইফালে বনাই আছে, দেখিছে নহয়। আৰু মানুহৰ পুৰা ভিৰ, আমি চৰবত খাই লওঁ। আমি চৰবত খালোঁ। দাদাসকল হৈছে ডিমমুখৰ যুৱ সমাজৰ। কেইটা বজাৰ পৰা লাগি আছে কাম? মই প্ৰায় আমি সকলোৱে মিলি আমি 5 বজাৰ পৰা কাম লাগিছোঁ। আৰু আমাৰ যিটো এইটো প্ৰচেষ্টা দেখিছে, এইটো আপোনাৰ প্ৰায় আমাৰ 10 দিনীয়া এটা আমাৰ প্ৰচেষ্টা হয়। আৰু এই ইতিমধ্যে আমাৰ এতিয়া এইটো চৰবত বিতৰণ বা অন্যান্য যিটো আমাৰ এইটো কাৰ্যসূচী আমাৰ অনাগত দিনতো চলি আহিছিলে আৰু অনাগত দিনত চলি যাব। হয়, তেওঁলোকে এতিয়া চৰবত বিলাকে ধুনীয়াকৈ একদম মানে ৰাইজক ধুনীয়াকৈ খুৱাই আছে, নহয় জানো? আৰু আপোনাৰ এই চেনেলৰ যোগেদি মই সমূহ অসমবাসী তথা সমূহ ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইফালে দেখিছে আই লাভ ডিমমুখ, বহুত ধুনীয়াকৈ কৈছে। চেল্ফি পইণ্ট এইটো হৈছে চেল্ফি পইণ্ট, চবেই লৈ আছে চেল্ফি। দেখিছে না, ফটো মাৰি আছে চবেই। এইফালে ধুনীয়াকৈ লাইটৰ ব্যৱস্থা কৰি দিছে। এইফালে দেখিছে নহয় জানো ফাৰহিদ দা? হয়, আহি পালোঁ এতিয়া ফাৰহিদ দা ঘৰত। চান্দিপ একদম মথনি পাই এতিয়াই ওলাইছে, বেচাৰটো ৰৈ আমনি পাই গৈছে। অথনি পাই সি একদম বৰ হৈ গৈছে এতিয়া বিস্কুটি ৰৈ। আৰু মোৰ পিছফালে আছে এইফালে ফাৰহিদ দা আমাৰ কাৰণে সৰুকৈ যোগাৰ কৰিলে আৰু, কাৰণ এতিয়া ৰাতিও হৈ গ'ল, 8টা বাজিলে। তো এই চেৱৈটো বহুত টেষ্টি হয় বোলে খাবলৈ, মজা হৈছে খাবলৈ। তো এইফালে আৰু ৰসগোল্লা। আৰু এইটো কি হয় বাৰু? চুজি লাৰু। কালাৰটো বাৰু এইটো কালাৰ ঘৰত মোৰ মানুহগৰাকীয়ে বনাইছে। আচ্ছা, এইটো চুজি লাৰু কালাৰটো দেখিছে নে? এইটো কালাৰ দিব পাৰি, কালাৰ দিব পাৰি, কিনিব পাৰি। মজা হৈছে। আমি খাই লওঁ, আৰু খাই লোৱাৰ পিছত আপোনালোকক কি কৰিব লাগিব, টাটা বাই বাই দিব লাগিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব লাগিব, নে কি কয়? ত' এতিয়া কি কৰোঁ, খাই লওঁ। এনেদৰে আহি থাকিবা মাজে সময়ে, অকল ঈদ বুলিয়ে যে আহিলে তেনেকুৱা নহয়, আহিবা মাজে মাজে। আৰু খুব ভাল পালোঁ তুমি আহিলা। খাই লওঁ আমি, নে কি কয়? তাৰপাছত আপোনালোকক লগ পাই আছোঁ। ভাইটি আহিলে ভাল লাগিলে বাৰু আমাৰ গাঁৱলৈ। এনেকুৱা এটা পৰিৱেশ চাবৰ কাৰণে অহাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ তোমাক। আৰু এনেকৈ আহিলে আমাৰ ভাল লাগে। আৰু সকলো অসমবাসী ৰাইজলৈ মই ঈদ উল মুবাৰকৰ শুভেচ্ছা জনাইছোঁ। আৰু এনেদৰে আগন্তুক দিনতো আহি থাকিবা, লগ পাই থাকিলে ভাল লাগিব। এয়া হেপী ঈদ মুবাৰক।